মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি হৈ যোৱা HSLC মেথছৰ পৰীক্ষাৰ যিসকল কেণ্ডিডেটৰ মেথছৰ পৰীক্ষা বেয়া হৈছে আৰু সেই কেণ্ডিডেটসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'ব। গতিকে তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ইয়াৰ আগতে যদি তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা ন'টিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা, যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে লাভ কৰা। আৰু যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু হয়তো আজিৰ যি পৰীক্ষা HSLC 2024 মেথছৰ যি এক্সাম, সেই এক্সাম হয়তো প্ৰায়বিলাক ষ্টুডেণ্টৰে ভাল হৈছে, কিন্তু এনে কিছুমান ষ্টুডেণ্টো আছে ইয়াতে যিসকলৰ পৰীক্ষা মানে ভবাতকৈ বেয়া হৈছে বা তেওঁলোকে মানে পাছ মাৰ্কো গোটাবলৈ সক্ষম হোৱা নাই। গতিকে সেই ষ্টুডেণ্টসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই লৈ আহিছোঁ। আৰু সেই ষ্টুডেণ্টসকলৰ কাৰণে ভাল খবৰ যে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ জৰিয়তে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দি আকৌ সেই কেৱল যদি মেথছত বেয়া হৈছে তোমালোকে সেই মেথছৰ এক্সামটো দি পেলাই তোমালোকে পাছ হৈ যাব পাৰা। আৰু কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ মই সম্পূৰ্ণ ডিটেইলছ ভিডিঅ' মই আগৰ এটা ভিডিঅ'ত মই বনাই থৈছিলোঁ, হ'লেও তথাপিও মই এই ভিডিঅ'টোত কৈ দিছোঁ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন কি। যে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন হ'ল তোমালোকৰ সেবাই প্ৰত্যেক বছৰে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন কণ্ডাক্ট কৰে। মেইন এক্সামিনেশ্যন HSLC মেইন এক্সামিনেশ্যন হৈ যোৱাৰ পিছত ইয়াৰ এমাহমানৰ পিছত কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন সেবাই কণ্ডাক্ট কৰে। আৰু সেই কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন কিহৰ কাৰণে কণ্ডাক্ট কৰা হয়, যিসকল ষ্টুডেণ্টে ধৰি লোৱা এজন ষ্টুডেণ্টে 6টা বিষয় আছে, গতিকে 6টা বিষয়ৰ যিকোনো এটা বিষয়ত তেওঁ ফেইল কৰিলে, অন্য 5টা বিষয়তে তেওঁ মানে ভাল মাৰ্ক পাইছে বা পাছ কৰিছে, তেতিয়া কি হ'ব, সেই যিটো বিষয়ত ফেইল কৰিলে সেই বিষয়টোত আকৌ পুনৰ এক্সাম দি তেওঁ পাছ হৈ যাব পাৰে। বা মেক্সিমাম 3টা ছাবজেক্টলৈকে দিয়া থাকে। মেক্সিমাম যদি 3টা ছাবজেক্টলৈকে কোনো এজন ষ্টুডেণ্টৰ পৰীক্ষা বেয়া হয়, তেতিয়া সেই 3টা ছাবজেক্টলৈকে মানে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ জৰিয়তে তেওঁ পাছ হৈ যাব পাৰে। আৰু তাতে এটা মানে কথা আছে, যদি তেওঁৰ টোটেল মাৰ্কছ 170তকৈ কম হয় তেতিয়া আকৌ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দিব নোৱাৰিব। টোটেল মাৰ্কছ 170 হ'ব লাগিব মিনিমাম, বা 170তকৈ বেছি হ'লেও হ'ব। মানে টোটেল মাৰ্কছটো 6টা ছাবজেক্ট মিলাই পেলাই তেওঁ 170 হ'ব লাগিব। যদি 170 হৈ পেলাই কোনো এটা ছাবজেক্টত বা 2টা ছাবজেক্ট বা 3টা ছাবজেক্টত যদি ফেইল কৰে, তেতিয়া সেই ছাবজেক্ট কেইটাত আকৌ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ জৰিয়তে মানে পাছ হৈ যাব পাৰে। আৰু যথেষ্ট পিছতো যথেষ্ট টাইম থাকে, গতিকে মেইন এক্সামটো হোৱাৰ পিছতো যথেষ্ট টাইম পোৱা যায় কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ কাৰণে। আৰু সেইবাবে প্ৰায়বিলাক ষ্টুডেণ্টে ফেইল হোৱা ষ্টুডেণ্টেও কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন দি পেলাই তেওঁলোকে 60-70লৈকে মানে মাৰ্ক উঠাব পাৰে, যিহেতু সেই এমাহ ভালদৰে পঢ়িলেও তেওঁলোকে যথেষ্ট নম্বৰ গোটাব পাৰে। গতিকে যিসকল কেণ্ডিডেটৰ HSLC 2024 মেথছৰ যদি কুৱেশ্যন পেপাৰখন বেয়া হৈছে, তেতিয়া মানে চিন্তা কৰিবলৈ কোনো কথা নাই। পিছৰ মানে কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ জৰিয়তেও তোমালোকে সেই পৰীক্ষাটো আকৌ দিব পাৰিবা।